নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব ম আৰু মূৰ্ধন্য এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে দেখুৱাই দিম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে ৰবি প্ৰথমতে 15 তাৰিখলৈকে ৰবি আছে দশম ঘৰত ৰবিৰ স্থিতি অতিশয় ভাল বৰ্তমান সময়ছোৱাত ৰবিৰ ফালৰ পৰা আপোনালোকে বহুতে ভাল বেনিফিট পাব পাৰিব তাৰ মানে হৈছে ৰবি দশম ঘৰত দিগবলি হৈ থাকে তাৰ পিছত 15 তাৰিখৰ পিছত ৰবি একাদশত যাব একাদশত ৰবিৰ স্থিতিও অতিশয় ভাল সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত থাকিব লগ্নত কেতুৰ স্থিতিৰ কাৰণে বডিৰ ষ্টেমিনা হাই থাকিব কিন্তু কিছুমান ৰোগ যেনেকুৱাকৈ আপোনালোকৰ যেটো শ্বাস প্ৰশ্বাসজনিত প্ৰবলেম বা আপোনালোকৰ এচিডিটি জনিত প্ৰবলেম গেষ্ট্ৰিকৰ প্ৰবলেম এইবিলাক ক্ষেত্ৰত অলপ দিগদাৰ দিব সো আপোনালোকে সেইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব মুঠতে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত থাকিব কিন্তু আপোনালোকে অলপ সাৱধান হ'ব লাগিব ৰোগৰ স্থানত বৃহস্পতিৰ দৃষ্টি আহিছে বৃহস্পতি আপোনালোকৰ কাৰণে এটা সংঘৰ্ষকাৰক প্লেনেট হয় সো সংঘৰ্ষৰ ক্ষেত্ৰত আপোনালোকে বৃহস্পতিয়ে দিগদাৰ দিব তাৰ মানে বৃহস্পতিৰ ফালৰ পৰা বহুতখিনি ডিস্টাৰবেন্স আহিব শনিৰ দশম দৃষ্টি আহি আছে আপোনালোকৰ পঞ্চম ঘৰত য'ত এচিডিটি আপোনালোকৰ এইখিনি সময়ছোৱাত কৰাব বৃহস্পতিৰ দৃষ্টি অহাৰ কাৰণে লিভাৰজনিত যাৰ ইস্যু আছে ফেটি লিভাৰ বা লিভাৰজনিত যাৰ ইস্যু আছে তেওঁলোকে অধিক সাৱধান হ'ব লাগিব বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে জানিব যে অইলি ফুড বা আপোনালোকৰ অধিক মধুমেহ বা আপোনালোকৰ চৰ্বিজনিত যিবিলাক প্ৰবলেম হৈছে এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিম আপোনালোকৰ উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত মই দেখুৱাই দিছো উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় উপাৰ্জনৰ ঘৰত দেখিবলৈ পাৰিছে যে বুধ আৰু শুক্ৰৰ যুতি আছে এইটো এটা অতিশয় এক্সেলেন্ট স্থিতি দুটা মিত্ৰ গ্ৰহ হয় আৰু দুটা একেলগে যায় ইনকামৰ ঘৰত থকাটো আপোনালোকৰ কাৰণে ভাল হ'ল শুক্ৰ গ্ৰহটো আপোনালোকৰ কৰ্মস্থানৰ মালিক হৈ স্থপতিৰ ঘৰত গৈছে অতিশয় ভাল স্থিতি কিন্তু 2 তাৰিখৰ পিছতে শুক্ৰ যায় কিনে শত্ৰু স্থানস্থ হ'ব আৰু এটা শত্ৰুৰ সৈতে বহিব ইনকামৰ পথত আপোনালোকৰ 8 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ কাৰণে অলপ প্ৰবলেমেটিক হ'ব সো মুঠতে চাবলৈ গ'লে বৰ্তমান সময়ছোৱাত 8 তাৰিখলৈকে ইজিলি ইনকাম হ'ব 8 তাৰিখৰ পিছৰ সময়ছোৱাত অলপ কষ্ট কৰি ইনকাম কৰিব লাগিব কৰ্মস্থানত 15 তাৰিখলৈকে ৰবিৰ স্থিতিৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সহায়ক হ'ব ৰবিৰ স্থিতি যেহেতু আপোনালোকৰ দশম ঘৰত আৰু পিছত 15 তাৰিখৰ পিছত একাদশত যাব আপোনালোকে চৰকাৰী সেক্টৰত যিসকলে চাকৰি পাব বিচাৰি আছে তেওঁলোকৰ কাৰণে ভাল হ'ল আপোনালোকৰ কাৰণে ৰোগৰ স্থানৰ মালিক বা আপোনালোকৰ যেটো সাৰ্ভিসৰ ঘৰ হয় এইটোই হয় ইয়াৰে আপোনালোকৰ মালিক হৈছে শনি গ্ৰহটো যায় কিনে অষ্টম ঘৰত আছে সো যিসকলে সাৰ্ভিস হোল্ডাৰ হয় যিসকলে চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে কৈছো অলপ অধিক পৰিশ্ৰম কৰিব লাগিব আপোনালোকৰ শনি গ্ৰহটো অষ্টম ঘৰত থকাৰ কাৰণে কিছুমান এক্সট্ৰা মেহনত কৰিব লাগিব আপোনালোকৰ কাৰণে তেতিয়াহে বেনিফিচিয়াল হ'ব আপোনালোকৰ ধনস্থানৰ মালিকো হয় বুধ গ্ৰহটো আৰম্ভণিতে দেখিবলৈ পাৰিছে ইনকামৰ ঘৰত আছে 15 তাৰিখলৈকে অতিশয় ভাল 15 তাৰিখলৈকে আপোনালোকৰ ইনকামত বৃদ্ধিৰ কাৰণে বুধৰ ফালৰ পৰা সাপোৰ্ট পাব বুধ হৈছে আপোনালোকৰ বুদ্ধিমত্তা বা আপোনালোকৰ গাণিতিক প্ৰতিভা এইবিলাকৰ কাৰক হয় বুধ গ্ৰহটোৱে যেতিয়া আপোনালোকৰ ইনকামৰ ঘৰত গোচৰ কৰে আপোনালোকৰ নিজৰ হিসাব নিকাচ কৰিব পৰা যেটো ক্ষমতা হেতু ভালদৰে ব্যৱহাৰ কৰক কম্পিউটাৰ ৰিলেটেড যিবিলাক স্কিল হয় ফাইনান্সিয়াল যিবিলাক আপোনালোকৰ টেলেন্ট আছে সেইবিলাক ক্ষেত্ৰতো আপোনালোকে বেনিফিটেড হ'ব পাৰিব ধনস্থানত শনিৰ সপ্তম দৃষ্টি আহি আছে শনিৰ সপ্তম দৃষ্টিটো ধনস্থানত অহাৰ কাৰণে আপোনালোকৰ জমা কৰা ধন বা আপোনালোকৰ সা সম্পত্তি কোনোবা নহয় কোনোবা অন্যায়ভাৱে আপোনালোকক অলপ প্ৰতাৰণাৰ সন্মুখীন কৰাব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব আপোনালোকৰ যদি ব্যৱসায়ৰ ঘৰটো চাও ব্যৱসায়ৰ ঘৰত দেখিবলৈ পাৰিছে যে ৰাহুৰ স্থিতি আছে ৰাহুৰ স্থিতি ব্যৱসায়ৰ ঘৰত থাকিলে আপোনালোকৰ কাৰণে কনফিউজন ক্ৰিয়েট কৰাব যিসকল ব্যৱসায়িক সংগী আছে আপোনালোকৰ ব্যৱসায়ৰ পাৰ্টনাৰ হয় তেওঁলোকৰ সৈতে অলপ মতবিৰোধ কৰাব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব অৰ্থাৎ আপোনালোকে কি কৰিব যে ৰাহুৰ স্থিতি থকাৰ কাৰণে আপোনালোকৰ মনৰ যিবিলাক কনফিউজন থাকে কাল্পনিক ভয় থাকে সেইবিলাকৰ ভয়ৰ বহৱৰ্তী হৈ ডিসিশন ল'ব নালাগিব মানুহৰ সৈতে টু দা পইণ্ট সিধাকৈ অলপ চলিবলৈ চেষ্টা কৰিব লাগিব নহলে এইখিনি সময়ত মানুহে কনফিউজড হ'ব আপোনাকো কনফিউজড কৰাব ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ কোনো গ্ৰহৰ বাকি গোটেইটো মাহ প্ৰভাৱ নাই
সো আপোনালোকে মই আকৌ ক'ম যে কিছুমান বিভাগৰ ক্ষেত্ৰত ভাল আপোনালোকৰ যেনেকুৱাকৈ মই কৈছোঁ যে ইনফৰমেশ্যন টেকন'লজি আপোনালোকৰ ৱায়াৰলেছ কমিউনিকেশ্যন ডিজিটেল মিডিয়া ৰিলেটেড বা আপোনালোকৰ ছাপ'জ ইউটিউবাৰ হয় আপোনালোকৰ যদি এইখিনি সময়ছোৱাত ছাপ'জ ইউটিউবৰ বিজনেছ চলি আছে বা আপোনালোকৰ যদি অনলাইন টিউটৰ হয় সেইটো ক্ষেত্ৰতো ভাল ফল আপোনালোকৰ দেখুৱাব এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যৰ স্থানৰ মালিক হৈছে আপোনালোকৰ মংগল গ্ৰহটো ভাগ্য স্থানতে আৰম্ভণিতে আছে স্থিতি সো আপোনালোকৰ এইটোই কম যে যদিও দেখাত ৰুচক পঞ্চমহাপুৰুষ যুগ গঠন হোৱা নাই কিন্তু বৃহস্পতিৰ পৰা কেন্দ্ৰভাৱস্থ হৈ হৈছে সো এইটো এটা ৰুচক পঞ্চমহাপুৰুষ যুগৰ নিচিনা ফল দিয়াব তাৰমানে আপোনালোকৰ ভাগ্যই অপৰচুনিটি দিব সুযোগ সুবিধা দিব আপোনালোকক কষ্ট কৰাব আৰু আপোনালোকে তাৰ পৰা বেনিফিটেড হ'ব পাৰিব এতিয়া দেখুৱাই দিম যে মংগল গ্ৰহটো যিহেতু আপোনালোকৰ 21 জুন তাৰিখৰ পিছত কৰ্মস্থানত যাব আপোনালোকৰ কাৰণে এটা যোগকাৰক গ্ৰহ হয় যোগকাৰক গ্ৰহৰ কৰ্মস্থানত স্থিতি অতিশয় ভাল হ'ল আপোনালোকে এইখিনি সময়ছোৱাত নিশ্চয় বেনিফিটেড হ'ব পাৰিব মংগল গ্ৰহটো হৈছে সাহস পৰাক্ৰমৰ কাৰক হয় ভাগ্যৰ যদি ছাপোৰ্ট লাগে নিজৰ পৰাক্ৰম দেখুৱাব পাৰিব লাগিব সাহস কৰিব পাৰিব লাগিব আপোনালোকৰ কাৰণে মংগল গ্ৰহটোৰ স্থিতি যেতিয়া কৰ্মস্থানত সোমাব তেতিয়া আপোনালোকৰ কাৰণে যিসকলে ডিফেন্স সেক্টৰত চাকৰি পাম বুলি ভাবি আছে অস্ত্ৰ বা ড্ৰাইভাৰ বা কাঠমিস্ত্ৰী ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই শক্তি বিভাগ মেকানিকেল ইঞ্জিনিয়াৰ এইবিলাক বিভাগত যিসকলে চাকৰি পাম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে ভাল হ'ল এতিয়াতো পিতাৰ ফালৰ পৰা আপোনালোকে এইখিনি সময়ছোৱাত অকণমান এক্সট্ৰা কষ্ট কৰিবলগীয়াত পৰিব যিহেতু আপোনালোকে গুৰুজনৰ ফালৰ পৰা ষ্ট্ৰিক্ট ডিচিপ্লিন দেখিবলৈ পাৰিব আপোনালোকে সময়ানুৱৰ্তিতা এইখিনি সময়ছোৱাত ভালদৰে মেইনটেইন কৰিব লাগিব এইখিনি সময়ছোৱাত আপোনালোকৰ কাৰণে কৈছোঁ যে মংগল গ্ৰহটো এটা ক্ৰুৰ গ্ৰহ হয় পিতা বা গুৰুজনৰ সৈতে তৰ্কাতৰ্কি সৃষ্টি হ'ব পাৰে সো তাৰ ক্ষেত্ৰত আপোনালোকে এভইড কৰি চলাটো ভাল হ'ব এতিয়া ভাগ্যৰ ক্ষেত্ৰত ছাপোৰ্টটো চালে ভাগ্যৰ ক্ষেত্ৰত ভাল গণেশৰ ভক্তি কৰিব ওম গং গণপতে নমঃ আপোনালোকে যদি এই বীজ মন্ত্ৰটো জপ কৰিব পাৰে আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব এতিয়া দেখুৱাই দিওঁ আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব লাভ ৰিলেশ্যনশ্বিপ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ফলাফল লাভ কৰিবলৈ পাৰিব কেতুৰ স্থিতি ৰাশিত থকাৰ কাৰণে আপোনালোকৰ মানে বাই ডিফল্ট কিছুমান বিৰক্তিকৰ ভাৱ আহিব পাৰে প্ৰেমৰ স্থানৰ মালিক হৈছে বৃহস্পতি আপোনালোকৰ গৈ অষ্টম ঘৰত আপোনালোকৰ দ্বাদশ ঘৰত গৈছে এইটো এটা বৰ ভাল স্থিতি নহ'ল যদিও তুংগী হৈ আছে এইটো বৃহস্পতিয়ে চৰকাৰী চাকৰি প্ৰাপ্তিত সহায় কৰিব কিন্তু আপোনালোকৰ প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত অলপ খৰচ কৰিব পাৰে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ভাল এটা ৰিলেশ্যন মেইনটেইন কৰিবৰ কাৰণে আপোনালোকৰ দূৰ ভ্ৰমণ কৰিবলগীয়াত এইখিনি সময়ছোৱাত পৰিব পাৰে নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা দূৰত যাই কিনে বসবাস বা আপোনালোকে ছাপ'জ পঢ়াৰ সূত্ৰে হওক বা চাকৰি সূত্ৰে হওক দূৰত যাবলগীয়াত পৰিব পাৰে সো তাৰ প্ৰতি আপোনালোকে ৰেডি থাকিব যিসকল বিবাহিত আছে বিবাহিতসকলৰ কেনেকুৱা হ'ব যিসকল বিবাহিত আছে নিজৰ পতি বা পত্নীৰ সৈতে কিছুমান কাল্পনিক ভয় বা কনফিউজন ক্ৰিয়েট কৰিব সন্দেহ ভাৱৰ সৃষ্টি কৰিব এইবিলাক ক্ষেত্ৰত আপোনালোকে খুবেই সাৱধান হ'ব লাগিব ৰাহুৰ স্থিতি যিহেতু আপোনালোকৰ সপ্তম ঘৰত আছে যিসকল বিবাহিত আছে খুবেই সাৱধান এইখিনি সময়ছোৱাত মিছা বা আপোনালোকৰ মনৰ কাল্পনিক কথাকে আঁৰ লৈ কিনে এইখিনি সময়ছোৱাত প্ৰব্লেম ক্ৰিয়েট নকৰিব তো তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব এতিয়া মই ক'ম আপোনালোকৰ সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব সাধন শিক্ষা আৰু উচ্চ শিক্ষা বুলি ক'লে আপোনালোকৰ কাৰণে বুজা যায় যে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে যিখিনি সাধন শিক্ষা আৰু ক্লাছ 12ৰ পিছত ডিগ্ৰী মাষ্টাৰ্ছ ডিগ্ৰী PhD এইবিলাক হৈছে উচ্চ শিক্ষা আমাৰ এষ্ট্ৰলজিৰ ভাষাত সো বৰ্তমান সময়ছোৱাত আপোনালোকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব মাহটোৰ প্ৰথম ভাগটো ভাল বুধৰ লগতে শুক্ৰৰ যুতীয়া ইয়াতে দৃষ্টি দি আছে শুক্ৰৰ দৃষ্টি আহি আছে 8 জুনলৈকে বুধৰ দৃষ্টি আহি আছে 22 জুনলৈকে 22 জুনলৈকে আপোনালোকৰ বুধৰ দৃষ্টি থকাৰ কাৰণে 22 জুনলৈকে আপোনালোকৰ যিটো বুদ্ধি হয় যিটো আপোনালোকৰ মেমৰি পাৱাৰ হয় গ্ৰেস্পিং পাৱাৰ হয় শৰ্ট টাৰ্ম মেমৰি হয় এইবিলাক বহুত ভাল থাকিব গাণিতিক প্ৰতিভাও আপোনালোকে এইখিনি সময়ছোৱাত দেখুৱাব পাৰিব সাধন শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰত 15 তাৰিখলৈকে ৰবিৰ দৃষ্টি আহি আছে আৰু বৃহস্পতিৰ দৃষ্টি গোটেইটো মাহে আছে সো বহু দিনলৈকে বৃহস্পতিৰ দৃষ্টি থাকিব এইটো এটা ভাল হ'ল মংগলৰ দৃষ্টিও গোটেইটো মাহে আছে মংগল যদিও 21 তাৰিখে আগবাঢ়ি যাব তথাপিও আপোনালোকৰ দৃষ্টি আহিব সো এইটোই কম নিজৰ আপোনালোকৰ মেমৰি পাৱাৰ এইখিনি সময়ছোৱাত মজবুত থাকিব যদিও আপোনালোকৰ শৰ্ট টাৰ্ম মেমৰিটো অলপ বেছি মজবুত দেখা গৈছে লং টাৰ্ম মেমৰি যিটো দীঘলীয়া সময়ৰ কাৰণে যিটো আমাৰ মনত হয় তেনেকুৱা মেমৰিটো আপোনালোকৰ অলপ দুৰ্বল দেখা গৈছে মংগলৰ দৃষ্টিৰ কাৰণে মনত কিছুমান আপোনালোকৰ অধৈৰ্যভাৱে সৃষ্টি কৰিব পাৰে বেছি সময় ধৰি পঢ়িব নোৱাৰিব পাৰে সো আপোনালোকে অলপ টাইম মেইনটেইন কৰিব টাইম টেবুল বনাই পঢ়িব পাৰিলে আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব যিসকলে আপোনালোকে গৱেষণা কৰি আছে তাৰে ভিতৰতো আপোনালোকৰ সিভিল ইঞ্জিনিয়াৰিং বা কনষ্ট্ৰাকচন ৰিলেটেড বা ইৰিগেশ্যন ৰিলেটেড ৱাটাৰ ৰিসোৰ্স ৰিলেটেড যিসকলে কাম কৰি আছে বা অইল সেক্টৰত আপোনালোকে যদি গৱেষণা কৰি আছে আপোনালোকৰ কাৰণে বহুতেই ভাল হ'ল